আমি স্বাগতম জনাইছো। আজি আমি অসম আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 2 আলোচনা কৰিম ট্ৰাইবছ অফ আসামৰ ওপৰত। অৰ্থাৎ অসমৰ যিমানসমূহ জাতি জনগোষ্ঠীৰ আছে তেওঁলোকৰ পোচাক, অলংকাৰ, উৎসৱ এই সকলোবোৰ আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি পাৰ্ট 1ত অসম আৰ্ট এণ্ড কালচাৰৰ কিছুমান MCQs আপোনালোকৰ মাজলৈ এৰি দিছো। গতিকে যিসকলে সেইটো চোৱা নাই অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাই ল'ব। গতিকে আজি আমি পাৰ্ট 2 ট্ৰাইবছ অফ আসামৰ ওপৰত আলোচনা কৰিম। গতিকে ট্ৰাইবছ অফ আসামৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে লৈ আহিছো বড়ো জনজাতিসকলৰ সম্পৰ্কত। এতিয়া চাওক, বড়োসকলৰ সম্পৰ্কত আমি এটা কথা জানো যে কি অসমৰ যিটো লাৰ্জেষ্ট ট্ৰাইব মানে যিটো বৃহত্তম জনজাতি সেইটো হৈছে কি বড়ো। ঠিক আছে, আৰু এটা কথা ইয়াত কি লিখা আছে চাওক যে বড়ো পিপল আৰ ৰিকগনাইজ এজ এ প্লেইন ট্ৰাইব ইন দ্য 6th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানৰ যিখন 6ষ্ঠ অনুসূচী আছে, ঠিক আছে, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত বড়ো জনগোষ্ঠীটোক সমভূমি জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। ঠিক আছে, আৰু বড়োসকলক এটা স্পেচিয়েল পাৱাৰ দিয়া হৈছে, আৰু সেই স্পেচিয়েল পাৱাৰটো ক'ত দিয়া হৈছে আপোনাৰ যিটো BTC এৰিয়া, BTR বুলি যে আমি কওঁ যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, যিটো এটা স্বায়ত্তশাসিত বিভাগ হয়। ঠিক আছে, আৰু এই স্বায়ত্তশাসিত বিভাগৰ স্বীকৃতি দিয়াৰ লগতে এইটোক এটা সংখ্যালঘু জনগোষ্ঠী হিচাপেও দিয়া হৈছে, পৰিচয় দিয়া হৈছে। এতিয়া BTR ৰিজন বুলি ক'লে আমি কোনকেইটা জিলা বুজো? কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, নহয় জানো? গতিকে ইয়াত বড়ো জনগোষ্ঠীৰ লোকসকল বেছিকে আছে আৰু তেওঁলোকক এটা বিশেষ পাৱাৰ তাত দিয়া হৈছে BTAD এৰিয়াত। ঠিক আছে, ইয়াক আগতে কি বুলি কোৱা হৈছিলে? BTAD বুলি কোৱা হৈছিলে, আৰু পিছত ইয়াক BTR বা BTC বুলি কোৱা হয়, নহয় জানো? এতিয়া BTAD টো কেতিয়া প্ৰতিষ্ঠা হৈছিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, যে BTAD টো কিমান চনত প্ৰতিষ্ঠা হৈছিলে। আৰু এইটো কথা আপোনালোকক মই ইতিমধ্যে কৈছোৱে যে বড়ো জনগোষ্ঠীটো হৈছে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী। এইটো অত্যন্ত ইম্পৰ্টেণ্ট, বড়ো জনগোষ্ঠীৰ সম্পৰ্কত এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। নেক্সট আমি তেওঁলোকৰ ভাষাটো সম্পৰ্কে চাওঁ আহক, যে বড়ো লেংগুৱেজটো কি কৈছে? বড়ো লেংগুৱেজ ইজ এ হোৱাট মেম্বাৰ অফ চিনো টিবেটিয়ান লেংগুৱেজ ফেমিলি। ঠিক আছে, এতিয়া চাওক আমাৰ যিবোৰ ভাষা আছে সেই ভাষাবিলাককো কিছুমান ভাগত ভাগ কৰিছে, নহয় জানো? কিছুমান আছে আপোনাৰ চিনো টিবেটিয়ান লেংগুৱেজ আছে, আৰিয়ান লেংগুৱেজ আছে, তেনেকুৱা নহয় জানো? গতিকে ইয়াত বড়ো ভাষাটো হৈছে আপোনাৰ কি চীন তিব্বতী ভাষা পৰিয়ালৰ সদস্য বুলি কোৱা হৈছে। ঠিক আছে, আৰু এইটো অসমৰ কি বুলি কোৱা হৈছে? ইট ইজ এন অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম এণ্ড দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অফ ইণ্ডিয়া। ঠিক আছে, অসমত অসমীয়াৰ লগতে আপোনাৰ বড়ো ভাষাকো অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে, আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনতো অফিচিয়েল লেংগুৱেজ হিচাপে ইয়াক স্বীকৃতি দিয়া হৈছে। আৰু এটা ইম্পৰ্টেণ্ট কথা আমি জানিব লাগিব, যিটো আমি পাৰ্ট 1তো আলোচনা কৰিছো, যে আমাৰ ভাৰতীয় সংবিধানৰ যিটো 8th শিডিউল আছে ন, 8ম অনুসূচীত, 8ম অনুসূচীত কি আছে? লেংগুৱেজৰ কথা আছে। ঠিক আছে, 22টা স্বীকৃত ভাষা আছে নহয়, সেই 22টা স্বীকৃত ভাষাৰ ভিতৰত অসমীয়াৰ লগতে বড়ো ভাষাটো স্থান লাভ কৰিছে। ঠিক আছে, যে it is also one of the 22 languages listed in the 8th schedule of the Constitution of India. ঠিক আছে, যে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত তালিকাভুক্ত 22টা ভাষাৰ ভিতৰত এটা অন্যতম ভাষা হৈছে বড়ো ভাষা। ঠিক আছে, চ' আমি নেক্সট আগবাঢ়িছো। এতিয়া চাওক তেওঁলোকৰ ধৰ্মটো সম্পৰ্কে চাওঁ আমি, যে বাথৌসকলৰ বড়োসকলৰ যিজন ঘাই দেৱতা সেইজনক আমি কি বুলি কওঁ? বাথৌ বুলি কওঁ, হয় নহয়? সেইকাৰণে তেওঁলোকৰ যিটো ৰিলিজিয়ন আছে সেই ৰিলিজিয়নটো কি বুলি কোৱা হয়? বাথৌইজিম বুলি কোৱা হয়। ঠিক আছে, যেনেকে আমাৰ হিন্দু ধৰ্মটো হিন্দুইজিম বুলি কোৱা হয়, খ্ৰীষ্টান ধৰ্মটো খ্ৰীষ্টানিজিম বুলি কোৱা হয়, মুছলিম ধৰ্মটো ইছলাম বুলি কোৱা হয়, তেনেকে বাথৌ যিটো ৰিলিজিয়ন আছে সেইটোক বাথৌইজিম বুলি কোৱা হয়। আৰু ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে বড়োসকলে এই বাথৌ ধৰ্মটোকে পালন কৰে। ঠিক আছে, আৰু তেওঁলোকৰ প্ৰধান দেৱতা কোন হৈছে? বাথৌ বা শিৱৰাই। ঠিক আছে, বাথৌ বা কি বুলি কোৱা হয়? শিৱৰাই বুলি কোৱা হয়। আৰু এই যিজন দেৱতা আছে, তেওঁলোকৰ যিজন প্ৰধান দেৱতা বাথৌ, সেইজোপা ক্ষমা কৰিব, এই দেৱতাজনক এজোপা উদ্ভিদৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়, আৰু সেই উদ্ভিদজোপা হৈছে সিজু গছ। অৰ্থাৎ সিজু গছটোক মানে বাথৌ দেৱতাৰ প্ৰতিনিধিত্ব কৰা হয়। ঠিক আছে, আশা কৰো এইখিনিলৈকে বুজি পাইছে আপোনালোকে। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
নেক্সট আছে তেওঁলোকৰ এতিয়া আমি পৰম্পৰাবিলাক চাওঁ কি কি ট্ৰেডিশ্যন আছে তেওঁলোকৰ ঠিক আছে এতিয়া চাওক প্ৰত্যেকটো জনজাতিৰে কিছুমান কি থাকে এটা পৰম্পৰাগত পানীয় থাকে নহয় জানো তো সেই বড়োসকলৰ যিটো পৰম্পৰাগত পানীয় আছে পানীয় মানে বুজি পাইছে ন এটা ড্ৰিংক থাকে যে এটা ট্ৰেডিশ্যনেল ড্ৰিংক থাকে সেই ট্ৰেডিশ্যনেল ড্ৰিংকটোক কি বুলি কোৱা হয় জুমাই বুলি কোৱা হয় ঠিক আছে চাওক এই সম্প্ৰদায়টোৱে জুমাই নামৰ এবিধ গতানুগতিক পানীয়ৰ প্ৰতি অত্যন্ত আকৰ্ষিত ঠিক আছে আৰু যেতিয়া আলহী মানে বড়ো মানুহৰ ঘৰলৈ যায় আলহী ফুৰিবলৈ তেতিয়া তেওঁলোকে কি কৰে এই জুমাই নামৰ পানীয়টোক কি কৰে সন্মান হিচাপে আগবঢ়ায় ঠিক আছে যেনেকে ধৰক আমাৰ কি হয় যেনেকে আলহী ঘৰলৈ আহিলে চাহ জচা হয় তেনেকে বড়ো ট্ৰেডিশ্যনত কি হয় আলহী ঘৰলৈ আহিলে তেওঁলোকক জুমাই নামৰ এই পানীয়বিধ সন্মান হিচাপে আগবঢ়োৱা হয় ঠিক আছে আৰু এই ৰাজ্যৰ সৰ্ববৃহৎ সংখ্যালঘু গোট এইটো আমি পাই আহিছো মাইনৰিটি লাৰ্জেষ্ট মাইনৰিটি গ্ৰুপ হয় আৰু এই জনগোষ্ঠীটো ক'ৰ পৰা আহিছিল বুলি কোৱা হয় তিব্বতৰ পৰা ভূটান পাছৰ মাজেৰে অসমলৈ আহিছিল বুলি বিশ্বাস কৰা হয় অৰ্থাৎ বড়ো লোকসকল তিব্বতৰ পৰা অসমলৈ আহিছিল বুলি কোৱা হয় আৰু কাৰ মাজেৰে আহিছিল ভূটানৰ মাজেৰে আহিছিল বুলি কোৱা হয় ঠিক আছে এইখিনি কথা আপোনালোকে একদম বহুত গুৰুত্ব সহকাৰে চাব আৰু এটা এটা শব্দ আপোনালোকে চাব আৰু মই কোৱা কথাখিনি ৰিলেট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব ঠিক আছে এতিয়া তেওঁলোকৰ উৎসৱসমূহো আমি চাই লওঁ এতিয়া বড়োসকলৰ যিটো প্ৰধান উৎসৱ এইটো আমি সকলোৱে জানো কি বুলি কয় বৈশাগু বুলি কয় হয় নহয় বৈশাগু বড়ো সম্প্ৰদায়ৰ কি হয় এটা প্ৰধান উৎসৱ ঠিক আছে আৰু এই বৈশাগুটো কেতিয়া পালন কৰা হয় প্ৰত্যেক বছৰে এপ্ৰিল মাহত ইয়াক পালন কৰা হয় যেনেকে আমাৰ ধৰক বহাগ বিহু থাকে ন যে বড়োসকলৰো তেনেকে বৈশাগু পালন কৰা হয় ঠিক আছে আমাৰ বহাগ বিহুৰ নিচিনা এইটো সেম ঠিক আছে আৰু কি হয় বড়োসকলৰ আন এটা প্ৰধান উৎসৱ হৈছে খেৰাই পূজা ঠিক আছে যে এতিয়া যদি আপোনালোকক সোধে যে বড়োসকলৰ প্ৰধান উৎসৱ কি বুলি তেতিয়াহ'লে আপোনালোকে দুটা কথা ক'ব লাগিব এটা হৈছে বৈশাগু আৰু এটা হৈছে আপোনাৰ কি খেৰাই পূজা আৰু তেওঁলোকৰ যিটো বিখ্যাত লোকনৃত্য ফক ডান্স তেওঁলোকৰ যিটো ফক ডান্স সেইখিনি কি বুলি কোৱা হয় এটা হৈছে বৰদৈ চিখলা বুলি কয় এটা আছে বাগুৰুম্বা আৰু এটা হৈছে দেওধনী বৰদৈ চিখলা বাগুৰুম্বা আৰু দেওধনী এইটো হৈছে কি বড়োসকলৰ প্ৰধান লোকনৃত্য ফক ডান্স ঠিক আছে আৰু এই দেওধনীটো কেতিয়া কি কৰা হয় জানেনে মনসা দেৱীক সন্তুষ্ট কৰিবলৈ এই নৃত্যটো প্ৰদৰ্শন কৰা হয় বুলি কোৱা হয় দেওধনী নৃত্যটো মনসা হৈছে আপোনাৰ কি সৰ্পদেৱী বুলি আখ্যা দিয়া হয় যে সাপৰ যিগৰাকী দেৱী থাকে তেওঁক মা মনসা বুলি কোৱা হয় আৰু মা মনসা দেৱীক সন্তুষ্ট কৰিবলৈ দেওধনী নৃত্য প্ৰদৰ্শন কৰা হয় আৰু বড়ো জনগোষ্ঠীয়ে পালন কৰা আন আন উৎসৱসমূহো মই ইয়াত লৈ আহিছো আপোনালোকৰ মাজলৈ এইকেইটাক কোৱা হয় চব ইংলিছত চালে বেছি ভালকে বুজি পাব যে দ্য আদাৰ ফেষ্টিভেল বড়ো ট্ৰাইব চেলিব্ৰেটছ আৰ হাপচা হাতাৰাণী বুলি কয় এটা হৈছে আৱান খাম ঠিক আছে এটা হৈছে আপোনাৰ গৰলৈ এটা হৈছে আপোনাৰ জনৈ এটা বৈশাগু আমি পালোৱে আৰু কি কোৱা হয় এটা ডুমাচি বুলি কোৱা হয় ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে চাব যে বড়োসকলে কি কৰিছিলে অসমত ৰেচম শিল্পৰ ইন্ট্ৰডিউচ কৰিছিলে বুলি কোৱা হয় যে বড়ো কছাৰীসকলে প্ৰথম যিয়ে ৰেচম কৃষি পালন কৰি ৰেচমৰ সামগ্ৰী উৎপাদন কৰিছিল ঠিক আছে আৰু এই সময়ছোৱাত অসমত ধান খেতিৰ ক্ষেত্ৰত উন্নত বুলি গণ্য কৰা হৈছিল ঠিক আছে অৰ্থাৎ ৰেচম শিল্পৰ প্ৰৱৰ্তন কোনে কৰিছিলে আৰু কৃষি ক্ষেত্ৰৰ এগ্ৰিকালচাৰ আৰু চেৰিকালচাৰ এই দুয়োটা বড়োসকলে অসমত ইন্ট্ৰডিউচ কৰিছিলে বুলি কোৱা হয় ঠিক আছে গতিকে আপোনালোকে ইয়াত মনত ৰাখিব বড়োসকলৰ উৎসৱটো বৈশাগু আৰু খেৰাই পূজা আৰু লোকনৃত্যসমূহ বৰদৈ চিখলা বাগুৰুম্বা আৰু দেওধনী ঠিক আছে আৰু এটা কথা চাওক তেওঁলোকৰ যিটো পৰম্পৰাগত সাজ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে কিছুমান কি থাকে ট্ৰেডিশ্যনেল ড্ৰেছ থাকে নহয় জানো তেওঁলোকৰ এটা ট্ৰেডিশ্যনেল ড্ৰেছ হৈছে সেইটো হৈছে আৰনাই ঠিক আছে এই আৰনাইটো হৈছে বড়ো লোকসকলৰ কাৰণে অত্যন্ত সন্মানীয় এখন এটা সাজ আমাৰ যেনেকে গামোচা থাকে ন যেনেকে ধৰক বিহুৱে সংক্ৰান্তিয়ে আলহী ঘৰলৈ গ'লে আমি গামোচা দি সন্মান যাচো তেনেকে বড়োসকলে কি প্ৰদান কৰে আৰনাই প্ৰদান কৰে আৰনাই হৈছে পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰা এখন সৰু গামোচা মানে ৰুমালৰ নিচিনা হয় এখন আৰনাই বুলি কোৱা হয় আৰু আৰনাই হৈছে কি বড়ো পৰম্পৰাৰ চিন আৰু উপহাৰ হিচাপে অতিথিসকলক সন্মানেৰে সম্বৰ্ধনা জনোৱা হয় ঠিক আছে যে আলহীসকল যেতিয়া বড়ো সম্প্ৰদায়ৰ লোকৰ ঘৰলৈ যায় তেতিয়া পৰম্পৰাৰ চিন আৰু মৰমৰ উপহাৰ হিচাপে আৰনাই প্ৰদান কৰা ঠিক আছে আৰু বড়ো মহিলাসকলৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ সেইটো কি বুলি কোৱা হয় দখনা বুলি কৈছে হয়নে যে দখনা হৈছে বড়ো মহিলাৰ পৰম্পৰাগত সাজ পোছাক
আৰু তেওঁলোকৰ কিছুমান পৰম্পৰাগত অলংকাৰো আপোনালোকে চাই লওক অৰ্নামেন্টছ বিলাক কি কি এইবোৰ হৈছে আপোনাৰ খুমানি খেৰা খৰমপোলা আৰু চন্দ্ৰহাৰ এইখিনি হৈছে বড়ো লোকসকলৰ কিছুমান ট্ৰেডিশনেল অৰ্নামেন্টছ পৰম্পৰাগত অলংকাৰ খুমানি খেৰা খৰমপোলা চন্দ্ৰহাৰ আৰু এই যে চন্দ্ৰহাৰটো দেখিছে এইটো বহুত মানে সম্ভ্ৰান্ত ঘৰৰ বড়ো মহিলাসকলেহে পৰিধান কৰে চন্দ্ৰহাৰটো ঠিক আছে এইটো আপোনাৰ ডিঙিত পিন্ধে এটা হাৰ হয় যেটো চন্দ্ৰহাৰ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি বড়ো সকলৰ কথা আলোচনা কৰিলো এবাৰ আমি পুনে পুনে আহিছো মিচিং সম্প্ৰদায়ৰ মাজলৈ এতিয়া চাওক মিচিং সম্প্ৰদায়টো হৈছে আকৌ কি সেকেন্ড লাৰ্জেষ্ট ইথনিক গ্ৰুপ অফ আসাম এতিয়া প্ৰথম স্থানত আছে বড়োসকল দ্বিতীয় স্থানত আছে মিচিংসকল যে মিচিং বা মিৰিসকল হৈছে অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী ঠিক আছে আৰু এটো চাওক মিচিংসকল টানি জনগোষ্ঠীৰ বৃহত্তৰ গোটৰ অন্তৰ্গত যিসকল চীন তিব্বতীয় ভাষিক গোটৰ অন্তৰ্গত আৰু তেওঁলোকৰো ল্যাঙ্গুৱেজটো কি চীনো তিব্বেটিয়ান লিঙ্গুইষ্টিক গ্ৰুপৰ অন্তৰ্গত বুলি কোৱা হৈছে ঠিক আছে আৰু তেওঁলোকৰ সংগীত আৰু নৃত্যসমূহ চাওক যে মিচিংসকলৰ যেটো পৰম্পৰাগত গীত নৃত্য আছে এতিয়া মিচিংসকলৰ বিভিন্ন ধৰণৰ লোকগীত আছে ঠিক আছে এইখিনি হৈছে চাওক আহবাং কাবান টেবুটেকাং সিউহুম নিতম বিনি মিদাং নিতম আৰু ঐনিতম এতিয়া এই ঐনিতম সম্পৰ্কে আমি সকলোৱে শুনিছো ঠিক আছে এতিয়া চাওক আমাৰ হয়তো প্ৰনাউন্সিয়েচনত অকমান সৰুখুৰা ভুল হ'ব পাৰে তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো কিবা যদি প্ৰনাউন্সিয়েচনত আপোনালোকে ভুল দেখে আমাক ক্ষমা কৰিব কাৰণ এইখিনি সম্পৰ্কে আমি বহুত বেছি জ্ঞাত নহয় যেহেতু আৰু আপোনালোকে যদি কিবা ভুল দেখে আমাক শুধৰাই দিব আৰু নেক্সট আছে আপোনাৰ লোকনৃত্য তেওঁলোকৰ লোকনৃত্যসমূহ চাওক কি আছে মিবু ডাগনাম ঠিক আছে আৰু এই মিবু ডাগনাম যেটো নৃত্য হেতু কেতিয়া পৰিবেশন কৰা হয় পৰাগ উৎসৱৰ সময়ত পৰিবেশন কৰা হয় এটা মিচিং সকলৰ যেটো বিখ্যাত উৎসৱ কি আছে পৰাগ আছে আৰু আলিয়াই লিগাং নহয় জানো মিচিং সকলৰ বিখ্যাত উৎসৱ বুলি ক'লে আমি আলিয়াই লিগাং আৰু পৰাগৰ কথাই নুবুজো জানো এতিয়া পৰাগ উৎসৱ যেতিয়া পতা হয় পৰাগ ফেষ্টিভেল যেটো আনটা নাম হৈছে কি নৰাচিগা বিহু নহয় জানো পৰাগ উৎসৱটোক নৰাচিগা বিহু বুলিও কোৱা হয় আৰু এই পৰাগ উৎসৱৰ সময়তে মিবু ডাগনাম নামৰ নৃত্যটো পৰিবেশন কৰা হয় আৰু এটা হৈছে আপোনাৰ চেলৈ লেৰেলি এজুক তাপং সুমন গুমৰাগ আৰু এই গুমৰাগ নৃত্যটো কেতিয়া পৰিবেশন কৰা হয় আলিয়াই লিগাঙৰ সময়ত পৰিবেশন কৰা হয় ঠিক আছে গতিকে আলিয়াই লিগাঙৰ সময়ত গুমৰাগ নৃত্য প্ৰদৰ্শন হয় আৰু পৰাগ উৎসৱৰ সময়ত মিবু ডাগনাম গতিকে আপোনালোকে মনত ৰাখিবলগীয়া নৃত্য দুটা হৈছে এই দুটা মিবু ডাগনাম আৰু গুমৰাগ ঠিক আছে গুমৰাগ আৰু এটা আছে আপোনাৰ লুটা সুমন এইখিনি হৈছে তেওঁলোকৰ সংগীত আৰু নৃত্য ঠিক আছে আৰু এতিয়া যেনেকে বড়ো সকলৰ প্ৰধান দেৱতা কোন বাথৌ নহয় জানো তেনেকে মিচিং সকলৰ যিজন প্ৰধান দেৱতা সেইজনক কোৱা হয় আপোনাৰ ডনি পলো বুলি কোৱা হয় আপোনালোকে নামটো নিশ্চয় শুনিছে ডনি পলো ঠিক আছে এতিয়া ইয়াত ডনি শব্দটোৱে বুজায় সূৰ্যক চান আৰু পলোটোৱে বুজায় কাক মুন ঠিক আছে অৰ্থাৎ সূৰ্য দেৱতা আৰু চন্দ্ৰ দেৱতাক তেওঁলোকৰ প্ৰধান দেৱতা হিচাপে গণ্য কৰে যেটো তেওঁলোকৰ ভাষাত ডনি পলো বুলি কোৱা হয় ঠিক আছে এটো আপোনালোকে মনত ৰাখিব নেক্সট আছে এতিয়া চাওক এটো অলৰেডি মই আপোনালোকক ক'লোৱে যে মিচিং লোকসকলে পালন কৰা প্ৰধান পৰম্পৰাগত উৎসৱ দুটা হ'ল আলিয়াই লিগাং আৰু পৰাগ বা নৰাচিগা বিহু ঠিক আছে এতিয়া আলিয়াই লিগাংটো কেতিয়া পালন কৰা হয় আলিয়াই লিগাংটো হৈছে বসন্ত উৎসৱ স্প্ৰিং ফেষ্টিভেল বুলি কয় আলিয়াই লিগাংটো আৰু পৰাগ হৈছে শস্য চপোৱাৰ পিছৰ উৎসৱ অৰ্থাৎ পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল যেতিয়া খেতি বাতি কৰি পেলাই সব আজৰি হয় তেতিয়া শস্য চপোৱাৰ পিছত পৰাগ উৎসৱ পালন কৰা হয় আৰু তেওঁলোকে এটা বিশেষ পূজা পালন কৰে এটো মনত ৰাখিব ডবুৰ পূজা বুলি কোৱা হয় ডবুৰ পূজা বা দুবৰ পূজা বুলি কোৱা হয় মিচিং সকলে ডবুৰ পূজা পালন কৰে ঠিক আছে মানে বিভিন্ন ধৰণৰ অপায় অমংগলৰ পৰা যাতে সমাজখন হাত সাৰি থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে এবিধ বিশেষ ধৰণৰ পূজা অনুষ্ঠিত কৰে যেটোক ডবুৰ পূজা বুলি কোৱা হয় এতিয়া আলিয়াই লিগাং বুলি যে আমি কওঁ তাৰ এটা নিৰ্দিষ্ট মিনিং আছে এটা অৰ্থ আছে যে আলিয়াৰ যেটো অৰ্থ তাৰ হৈছে খাৰি খাৰিকৈ যিখিনি বীজ থাকে খাৰি খাৰিকৈ ৰোৱা বীজখিনিক আলিয়াই বুলি কোৱা হয় আৰু লিগাং মানে হৈছে বীজ হিচা ঠিক আছে যে খাৰি খাৰিকৈ থকা বীজখিনিক আলিয়াই বুলি কোৱা হয় আৰু লিগাং মানে হৈছে বীজ হিচা আৰু এইকিটা কম্বিনেশনটো হৈছে আলিয়াই লিগাং ঠিক আছে ওকে মই আশা কৰিছো এখিনলৈকে আপোনালোকে বস্তুখিনি বুজিব পাৰিছে গতিকে যদি ভিডিওটো ভাল পাইছে তেতিয়া হলে আপোনালোকে লাইকটো কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেললৈ নতুনকৈ অহা সকলে সাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে আৰু ভিডিওটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ দৰে তেওঁলোকো
লাভ উঠাব পাৰে ভিডিঅ'খন। নেক্সট আহিছো আমি কাৰ্বি জনগোষ্ঠীৰ ওপৰত। এতিয়া চাওক কাৰ্বিসকলক আন এটা নামেৰেও জনা যায়, সেইটোক কোৱা হৈছে মিকিৰ বুলি। ঠিক আছে, এতিয়া কাৰ্বিসকলৰ আন এটা নাম হৈছে মিকিৰ। ঠিক আছে, আৰু এইটো হৈছে অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী, এটা বহুত প্ৰাচীন জনজাতি। ঠিক আছে, আৰু চাওক কাৰ্বিসকল কি মংগোলয়ড গোটৰ আৰু ভাষিকভাৱে তিব্বত বৰ্মন গোটৰ অন্তৰ্গত। ঠিক আছে, এতিয়া কাৰ্বিসকল কি মংগোলীয় সদস্য হয়, মংগোলীয় গোটৰ, আৰু ভাষিকভাৱে তেওঁলোক কি তিব্বতীয় বৰ্মন গোটৰ অন্তৰ্গত হয়। ঠিক আছে, আৰু এতিয়া চাওক অসম ৰাজ্যৰ কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰধান খিলঞ্জীয়া জনগোষ্ঠী। ঠিক আছে, so the Karbi community is the principal indigenous community of the Karbi Anglong district and West Karbi Anglong district of the Indian state of Assam. অৰ্থাৎ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং এই দুখন জিলাত কাৰ্বি কমিউনিটি লোকসকল পোৱা যায়, তেওঁলোক হৈছে সেই জিলাখনৰ থলুৱা জনজাতি। ঠিক আছে, এতিয়া চাওক এইটো বহুত ইম্পৰ্টেণ্ট দেই। 1951 চনৰ 17 নৱেম্বৰত স্বায়ত্ত শাসন প্ৰদান কৰা ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ বিধান অনুসৰি জিলাসমূহ পৰিচালিত হয়। এতিয়া কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং জিলা দুখনক কি প্ৰদান কৰা হৈছে, স্বায়ত্ত শাসন প্ৰদান কৰা হৈছে। ঠিক আছে, কেতিয়া প্ৰদান কৰিছিলে, 1951 17 নৱেম্বৰত, এইটো মনত ৰাখিব। have been granted autonomy on 17 November 1951। ঠিক আছে, আৰু ভাৰতীয় সংবিধানৰ 6 শিডিউল অনুসৰি এইখিনি পৰিচালনা হয় জিলাখন। ঠিক আছে, নেক্সট আমি তেওঁলোকৰ ফেষ্টিভেলখিনি চাব লাগিব যে কাৰ্বি পিপল চেলিব্ৰেট মেনি ফেষ্টিভেল। এটা হৈছে আপোনাৰ কি হাচা কাকেন। ঠিক আছে, হাচা কেকান, চজুন বুলি কয়, ৰংকেৰ বুলি কয়, এটা পেং কাৰ্কলি, থৈ আচৰ ৰিত বুলি কয়, আৰু বতৰ কেকৰ এইকেইটা অন্যতম। ঠিক আছে, এতিয়া চাওক এই বতৰ কেকৰটো কেতিয়া পালন কৰা হয়, কাৰ্বিসকলে বতৰ কেকৰটো কেতিয়া উদযাপন কৰা হয়, যে পৃথিৱীখনত যাতে বৰষুণ হয়, বৰষুণ দি পেলাই যাতে তেওঁলোকে খেতি বাতিৰ কাৰণে সুবিধা হয়, তাৰ কাৰণে ঈশ্বৰক অনুৰোধ কৰি পেলাই এই ফেষ্টিভেলটো তেওঁলোকে পাতে। মানে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে সোনকালে পৃথিৱীখনত বৰষুণ দি পেলাই আমাক উপকাৰ কৰক, যাতে আমি খেতি পথাৰটো ভালকে কৰিব পাৰোঁ। আৰু এটা ফেষ্টিভেল তেওঁলোকে পাতে, সেইটো হৈছে ৰংকেৰ। ৰংকেৰটো পালন কৰা হয় যে গাঁওখনত যিকোনো লোকসকলৰ যাতে কোনো ধৰণৰ অনিষ্ট নহয়, যাতে অপায় অমংগলৰ পৰা তেওঁলোকে যাতে হাত সাৰি থাকিব পাৰে, তাৰ কাৰণে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ এই উৎসৱটো পালন কৰা হয়, ৰংকেৰ। ঠিক আছে, গতিকে কাৰ্বিসকলৰ মেইন দুটা যিটো উৎসৱ সেইকেইটা হৈছে আপোনাৰ, এটা হৈছে ৰংকেৰ আৰু এটা হৈছে আপোনাৰ চমাংকান, যিটো আমি ইয়াৰ পিছত পাম। ঠিক আছে, আপোনালোকে মনত ৰাখিবলগীয়া দুটা উৎসৱ হৈছে ৰংকেৰ আৰু চমাংকান। ৰংকেৰটো মনত ৰাখিব, বতৰ কেকুৰটো কোনে পালন কৰে, কাৰ্বিসকলে পালন কৰে, আৰু কিয় পালন কৰে ইতিমধ্যে মই কৈছো আপোনালোকক, আৰু ৰংকেৰটো ইতিমধ্যে মই আপোনালোকক কলো। নেক্সট এতিয়া চাওক, যিটো মই কৈছিলো অলপ আগত যে চমাংকান। এতিয়া চমাংকানটো কিয় পালন কৰা হয়, চাওক যে পৰিয়ালৰ কোনো মৃত সদস্যৰ আত্মাৰ শান্তি আৰু নিৰাপদ গতি নিশ্চিত কৰিবলৈ এটা পৰিয়ালে পৰিচালনা কৰা এটা অনুষ্ঠান। যেনেকে আমাৰ অসমীয়া সম্প্ৰদায়ৰ লোকসকলে কি কৰে, যেনেকে ধৰক শ্ৰাদ্ধ পাতে, দহাকাজ পাতে, যে মৃতকৰ আত্মাই যাতে সদ্গতি লাভ কৰে, শান্তি লাভ কৰে, তেনেকে কাৰ্বিসকলেও মৃত লোকৰ আত্মাৰ শান্তিৰ কাৰণে এটা অনুষ্ঠান পাতে, যিটোক কোৱা হয় চমাংকান। ঠিক আছে, চমাংকান। আৰু কাৰ্বিসকলৰ প্ৰধান যিটো পানীয় সেইটোক কোৱা হয় হাৰলাং বা হৰাপ। ঠিক আছে, হাৰলাং বা হৰাপ বুলি কোৱা হয়, ইজ দ্য মেইন অফাৰিং ইন কাৰ্বি পূজাছ। ঠিক আছে, গতিকে এটা কুৱেশ্যন আকৌ এনেকেও আহিব পাৰে যে মেডাম মেফি, চমাংকান, ফৰকান্তি এইকেইটা উৎসৱৰ মাজৰ সাদৃশ্যটো কি। আকৌ কৈছো, মেডাম মেফি, চমাংকান, ফৰকান্তি এইকেইটা উৎসৱৰ মাজৰ সাদৃশ্যটো কি। তেতিয়া আপোনালোকে ক'ব পাৰিব যে এই তিনিওটা উৎসৱেই হৈছে কি আপোনাৰ মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে পতা এটা এটা অনুষ্ঠান। ঠিক আছে, মেডাম মেফিটো পাতে আহোমসকলে, চমাংকানটো পাতে কাৰ্বিসকলে, আৰু ফৰকান্তিটো কোনে পাতে বাৰু, ৰাভাসকলে পাতে, নহয় জানো। গতিকে তেওঁলোকৰ এতিয়া ট্ৰেডিশ্যনেল ড্ৰেছ আৰু অলংকাৰখিনি চাওক, যে দ্য ট্ৰেডিশ্যনেল এটায়াৰ অফ ওমেন কনচিষ্ট অফ পিনি, পেকক, ভেংকক এণ্ড জিচু। ঠিক আছে, যে তেওঁলোকৰ মহিলাসকলৰ, কাৰ্বি মহিলাসকলৰ যিটো পৰম্পৰাগত সাজ সেইখিনি কোৱা হয় আপোনাৰ পিনি, পেকক, ভেংকক আৰু জিচু। ঠিক আছে, আৰু পুৰুষসকলৰ যিটো ট্ৰেডিশ্যনেল এটায়াৰ সেইটো হৈছে আপোনাৰ চৈ, পহু, ৰিকং এণ্ড চাটৰ। ঠিক আছে, চৈ ইজ দ্য জেকেট ওৰ্ন বাই মেন। ঠিক আছে, গতিকে
কাৰ্বি পুৰুষসকলে এক বিশেষ ধৰণৰ জেকেট পিন্ধে মানে সেই জেকেটটোক আপোনাৰ চুই বুলি কোৱা হয় ঠিক আছে আৰু এটা চাওক পহু ইজ ওন এৰাউণ্ড দা হেড অৰ ইউজড এজ এ মাৰ্ফলাৰ ঠিক আছে এতিয়া কাৰ্বি পুৰুষসকলে মূৰত এটা বিশেষ ধৰণৰ পাগুৰি পৰিধান কৰে সেই পাগুৰিটোক পহু বুলি কোৱা হয় আৰু এইটোক আপোনাৰ মাৰ্ফলাৰ হিচাপেও ইউজ কৰা হয় ঠিক আছে আৰু এতিয়া চাওক ইন দা কেছ অফ অৰ্নামেণ্টছ দা কাৰ্বি ছ'চাইটি হেজ চাৰ্টেন ৰুলছ মানে আ অলংকাৰৰ ক্ষেত্ৰত কাৰ্বি সমাজত কিছুমান নিয়ম আছে নিয়মসমূহ কি চাওক যে কাৰ্বি ওমেন আৰ ইউজুৱেলি নট এলাউড টু ৱেৰ গোল্ড অৰ্নামেণ্টছ মানে কাৰ্বি মহিলাসকলক সোণৰ আ অলংকাৰ পিন্ধিবলৈ দিয়া নহয় কাৰ্বি সমাজত আৰু এই সোণৰ আ অলংকাৰখিনি পুৰুষসকলৰ কাৰণে সংৰক্ষণ কৰি থোৱা হয় মানে পুৰুষসকলেহে আপোনাৰ সোণৰ আ অলংকাৰ পৰিধান কৰিব পাৰে বুলি কাৰ্বি সমাজত এটা নিয়ম আছে ঠিক আছে A distinct piece of ornament that Karbi women wear around their neck is in silver is called leg. ঠিক আছে অৰ্থাৎ কাৰ্বি মহিলাসকলে ডিঙিত এবিধ বিশেষ ধৰণৰ হাৰ পিন্ধে আৰু সেই হাৰটো ৰূপেৰে বনোৱা হয় আৰু সেইটোক কোৱা হয় আপোনাৰ লেগ বুলি কোৱা হয় ঠিক আছে আকৌ কাৰ্বি ওমেনসকলে কাৰ্বি মহিলাসকলে এক প্ৰকাৰ বিশেষ ব্ৰেচলেট পৰিধান কৰে হাতত যিটোক কোৱা হয় ৰৈ বুলি ঠিক আছে আকৌ কি কৈ আছে দা অৰ্নামেণ্ট ডেট ওমেন ৱেৰ টু এডৰ্ন দেয়াৰ আৰ্ছ আৰ কল নো থেংক ইউ অৰ্থাৎ কাৰ্বি মহিলাসকলে কাণত এবিধ বিশেষ ধৰণৰ অলংকাৰ পৰিধান কৰে সেইটোক কোৱা হয় নো থেংক ইউ বুলি কোৱা হয় আকৌ কাৰ্বি পুৰুষসকলেও কি কৰে বিশেষ ধৰণৰ কাণফুলি পিন্ধে আৰু সেইটোক কোৱা হয় আপোনাৰ নৰিক বুলি যিটো সোণ বা ৰূপেৰে বনোৱা ঠিক আছে আৰু কাৰ্বিসকলে যিটো আঙুঠি পৰিধান কৰে সেই আঙুঠিটোক কোৱা হয় আৰনান ঠিক আছে অৰ্থাৎ আপোনালোকে এতিয়া কি গম পালে মই ইনশৰ্ট কৈ দিছো আপোনালোকক যে ছয় বুলি এটা বিশেষ পোছাক আছে যিটো এটা জেকেট হয় যিটো পুৰুষে পৰিধান কৰে পহু বুলি এটা আছে পাগুৰি ধৰণৰ যিটো মূৰত পিন্ধা হয় বা মাফলাৰ হিচাপে তাক ব্যৱহাৰ কৰা হয় আৰু আ অলংকাৰ ক্ষেত্ৰত মহিলাসকলক সোণৰ অলংকাৰ পৰিধান কৰিবলৈ দিয়া নহয় অকল পুৰুষসকলেহে সোণৰ অলংকাৰ পৰিধান কৰিব পাৰে আৰু ডিঙিত এবিধ বিশেষ অলংকাৰ পিন্ধে কাৰ্বি মহিলাসকলে যাক কোৱা হয় আপোনাৰ লেগ বুলি আকৌ মহিলাসকলে এক বিশেষ ধৰণৰ ব্ৰেচলেট পিন্ধে যাক ৰয় বুলি কোৱা হয় মহিলাসকলে এবিধ বিশেষ ধৰণৰ কাণফুলি পিন্ধে যাক নো থেংক ইউ বুলি কোৱা হয় আৰু পুৰুষসকলে পিন্ধা কাণফুলিটোক কি বুলি কোৱা হয় নৰিক বুলি কোৱা হয় যিটো সোণ বা ৰূপেৰে নিৰ্মাণ কৰা হয় আৰু কাৰ্বিসকলে পিন্ধা আঙুঠিবোৰক কি বুলি কোৱা হয় অৰ্নান বুলি কোৱা হয় ঠিক আছে অৰ্নান বুলি কোৱা হয় গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনিলৈকে আছিলে আমি নেক্সট পাৰ্টত আৰু কেইটামান জনগোষ্ঠীৰ ওপৰত আলোচনা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব